Dear students, আজি আমি ক্লাস 10 বিজ্ঞানৰ চেপ্টাৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ পেজ নং 5 পৰা মানে আমি বুজাবলৈ ওলাইছো আশা কৰো তোমালোকে মন দি চাবা ইয়াৰ পৰা আমাৰ এইটো টপিক ভৌতিক অৱস্থাৰ বাবে লিখন তোমালোকে জানানে ৰাসায়নিক বিক্ৰিয়া তাত বিক্ৰিয়কৰ ভৌতিক অৱস্থা কি হয় জুলিয়া নে গোটা নে গেছীয় নে হেতু আমি জানিব লাগিব বিক্ৰিয়ক বা বিক্ৰিয়জাত পদাৰ্থ গোটা হ'ব পাৰে গেছীয় হ'ব পাৰে কেতিয়া আমাৰ তৰল হ'ব পাৰে কেনেকৈ গম পাও তাৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম তোমালোকে চোৱাচোন এই সমীকৰণটো চোৱাচোন ইয়াতে বিক্ৰিয়ক আৰু বিক্ৰিয়কজাত পদাৰ্থ কি হয় আমি ইয়াত গম পোৱা নাই কিন্তু আমাৰ কিতাপৰ চেপ্টাৰত দিয়া আছে গোটা হলে কি হ'ব এটা সিম্বল দিয়া হয় আমাৰ গোটা হলে কি হ'ব জুলিয়া হলে কি হ'ব গেছীয় হলে কি হ'ব তৰল হলে কি হ'ব ইয়াতে পৰ্যায়ক্ৰমে দিয়া আছে ৰাসায়নিক সংকেতৰ মানে কাষত থাকিব তাৰ মানে এইটো বস্তু এতিয়া মানে বিক্ৰিয়াজাত পদাৰ্থ হওক বিক্ৰিয়ক হওক এইবিলাক মানে গেছীয় তৰল গোটা আৰু জুলিয়া অৱস্থা থাকিলে ক্ৰমে কি কি থাকিব ইয়াতে আমাৰ আছে ইয়াতে মই লিখি দিছো তোমালোকে ধুনীয়াকৈ চাই লবা গেছীয় হলে আমাৰ কি হ'ব গেছীয় বা জলীয় বাষ্প একে কথা গেছীয় হলে আমি কি ব্যৱহাৰ কৰিম জি গ্যাস বা জলীয় বাষ্প হলে আমাৰ ব্ৰেকেটত দিব ৰাসায়নিক সংকেতটো সাইডৰ আমাৰ ব্ৰেকেটত এনেকৈ দিয়া থাকিব তাৰ পিছত আমাৰ তৰল হলে আমাৰ কি হ'ব লিকুইড এল হ'ব এনেকৈ এল বুলি লিখা থাকিব তাৰ পিছত আমাৰ কি হ'ব জুলিয়া হলে যদি আমাৰ বিক্ৰিয়াজাত পদাৰ্থটো জুলিয়া হয় তেতিয়া আমাৰ কি লিখা থাকিব একুয়াস সলিউশন মানে AQ লিখা থাকে ব্ৰেকেটত থাকিব তোমালোকে এইটো ব্ৰেকেটত ৰাখিনে গম পাবা যে এইটো AQ থাকিলে গম পাবা যে সেই বিক্ৰিয়াজাত পদাৰ্থ বা বিক্ৰিয়কটো কি হ'ব জুলিয়া হ'ব আৰু আমাৰ কঠিন হলে কি হ'ব কঠিন বা গোটা একে কথা তেতিয়া হলে আমাৰ সলিড হলে এছ আখৰ দুটা থাকিব ইয়াতে এতিয়া আমাৰ এইটো তোমালোকে চোৱা এই সমীকৰণটোত চোৱা তোমালোকে Fe প্লাস H2O এইটো দিয়া আছে সমীকৰণটো দিয়া থাকিলে ইয়াতে S দিয়া আছে S মানে Fe টো কি হ'ব গোটা হ'ব আৰু H2O G দিয়া আছে মানে এইটো গ্যাস বা জলীয় বাষ্প হ'ব আৰু Fe3O4 ইয়াতে S দিয়া আছে মানে S মানে কি হ'ব আমাৰ গোটা হ'ব আৰু ইয়াতে বিক্ৰিয়াজাত পদাৰ্থত S দিয়া আছে ইয়াত আৰু ইয়াতে কি দিয়া আছে H2O G দিয়া আছে মানে গ্যাস বুজি পাইছা তোমালোকে এই বস্তুকেইটা তোমালোকে ধুনীয়াকৈ মনত ৰাখিব লাগিব আৰু কিছুমান ৰাসায়নিক বিক্ৰিয়াত সংকেত লিখোতে আমি ব্যৱহাৰ কৰো কিছুমান আমাৰ ব্যৱহাৰ কৰিব নালাগে এইটো তোমালোকে য'ত ব্যৱহাৰ কৰিব লাগিব তাতে দিয়া থাকিলে আমি বাৰু ব্যৱহাৰ কৰিম বস্তুখিনি এটা এইখিনিয়ে মেইনলি কথা আছিলে আমাৰ এতিয়া মই এটা বিক্ৰিয়া সহায়ত দেখাই দিছো আমাৰ এতিয়া সমতুলটো আকৌ আমি ভালকৈ এবাৰ দেখাই দিম এইদিনা মই সমতুলটো কৰা শিকাইছো তোমালোকক H2O আৰু ইয়াতে কি উৎপন্ন হৈছে Fe3O4 আৰু ইয়াতে H2O এইটো ইয়াতে কি আমি এইটো বিক্ৰিয়াটো আমি সেইদিনা বুজাইছিলো তোমালোকক ইয়াতে আমি এটা সমতুল কৰি ল'ম ইয়াতে আইৰন কেইটা আছে বিক্ৰিয়াজাত পদাৰ্থত আইৰনৰ পৰমাণু 3টা আছে মইতো আগৰ ক্লাছত বুজাইছো আজি জাস্ট অকমান এনে লেখাই দিছো 3টা আছে ইয়াত 3টা নাই এইটো 3 দিলো 3 দিয়াৰ লগে লগে ইয়াতে অক্সিজেন কেইটা আছে ইয়াতে 4টা আছে ইয়াতে 4 দিব লাগিব কাৰণ অক্সিজেন 4টা হৈ গ'ল হাইড্ৰোজেন কেইটা হৈ গ'ল 8টা হৈ গ'ল ইয়াতে কিমান দিব লাগিব আমাৰ 8 দিব লাগিব ইয়াতে আমাৰ 8 দিলে হ'ল ইয়াতে এতিয়া তোমালোকক ইয়াতে S এটা দিয়া আছে ব্ৰেকেটত S দিয়া থাকিব এনেকে তাৰ পিছত ইয়াতে G দিয়া আছে আৰু ইয়াতে ব্ৰেকেটত এটা S দিয়া আছে আৰু ইয়াতে এটা কি দিয়া আছে G দিয়া আছে ইয়াতে S দিয়া মানে ই কি পদাৰ্থ হ'ব S দিয়া থাকিলে তোমালোকে সিম্বলটো যদি S দিয়া থাকিব সাইডত এইটো গোটা পদাৰ্থ হ'ব আৰু G দিয়া থাকিলে এইটো হয়তো জলীয় বাষ্প হয়তো গ্যাস হ'ব আৰু ইয়াতে S আছে এইটো গোটা পদাৰ্থ বা কঠিন পদাৰ্থ এইটো গ্যাস হ'ব এইখিনি কথা তোমালোকে বুজি পাইছা আকৌ আমাৰ কিছুমান বিক্ৰিয়াত এনেকে দিয়া নাথাকিব পাৰে হেতু তোমালোকৰ সিলেবাসত যেনেকে আছে আমি হেনেকে কৰি যাম সমতুল কৰোতে এতিয়া এইটো সমতুল হৈ আছে ধুনীয়াকৈ আমি আগৰ ক্লাছতো আমি এইটো সমতুল কৰাটো শিকিছোৱে তোমালোকে নতুন কিছুমান ৰাসায়নিক বিক্ৰিয়া লৈ এইটো সমতুল কৰিব পাৰা তেতিয়া তোমালোকৰ প্ৰেক্টিছটো ভাল হ'ব
বিক্ৰিয়াত কিছুমান আমাৰ চৰ্ত লাগে কিছুমান মানে আমাৰ কেতিয়াবা যেনে আমাৰ সালোক সংশ্লেষণ বিক্ৰিয়াটো ক'ত হয় গছৰ পাতত হয় তাৰ কাৰণে আমাক কি লাগিব সূৰ্যৰ পোহৰ লাগিব এনেকুৱা ধৰণৰ বহু ধৰণৰ কিছুমান আমাক অনুঘটক লাগে কেতিয়াবা আমাক বায়ুমণ্ডলীয় চাপৰ প্ৰয়োজন হয় বিভিন্ন ধৰণৰ কেতিয়াবা আমি উষ্ণতা দিওঁ কেতিয়াবা সূৰ্যৰ পোহৰ কেতিয়াবা কাৰেন্ট দিওঁ সেইবিলাক আমি অনুঘটক বুলি কওঁ এইটো বিক্ৰিয়াতে চোৱাচোন CO প্লাছ এইটো কি হয় CO দিয়া আছে CO ৰ কাষত G দিয়া আছে মানে এইটো গেছ হ'ব বা জলীয় বাষ্প এটা H2O দিয়া আছে হাইড্ৰজেন আছে হাইড্ৰজেনটো সদায় গেছে হয় মনত ৰাখিবা এটা G দিয়া আছে মানে এইটো গেছ হ'ব আৰু ইয়াত কি আছে CH3OH মানে মিথানল দিয়া আছে L দিয়া আছে ইয়াতে কি কৈছে 340 বায়ুমণ্ডলীয় চাপটো কিমান হ'ব লাগিব 340 হ'ব লাগিব 340 উষ্ণতা কেতিয়াবা টেম্পাৰেচাৰ কথাও থাকিব পাৰে ইয়াতে এইটোত কি দিয়া আছে জি দিয়া আছে তেটো জলীয় বাষ্প বা গ্যাস হ'ব এইটোত জি দিয়া আছে এইটো জলীয় বাষ্প বা গ্যাস হ'ব ইয়াতে কি দিয়া আছে এল দিয়া আছে এল দিয়া থাকিলে আমাৰ কি হয় জুলীয়া হয় এল দিয়া থাকিলে জুলীয়া নহয় আমাৰ তৰল হয় এল দিয়া থাকিলে আমাৰ কি হ'ব তৰল হ'ব এটা নেক্সট টু চোৱা তোমালোকে ইয়াতে আমাৰ সালোক সংশ্লেষণ বিক্ৰিয়াটো ইয়াতে দিয়া আছে কাৰ্বন ডাই অক্সাইড তাৰ পিছত আমাৰ পানী সূৰ্যৰ পোহৰ ৰশ্মি লাগিব আৰু আমাৰ ক্লৰোফিল এই দুটা আমি কি বুলি কওঁ অনুঘটক বুলি ক'ব পাৰো তাৰ পিছত কি উৎপন্ন হৈছে গ্লুকোজ উৎপন্ন হৈছে অক্সিজেন উৎপন্ন হৈছে আৰু পানী উৎপন্ন হয় ইয়াতে আছে এতিয়া বিক্ৰিয়াটো মই লিখি দিছো ইয়াতে কি লাগিব আমাৰ সালোক সংশ্লেষণ বিক্ৰিয়াত কাৰ্বন ডাই অক্সাইড লাগিব তাৰ পিছত আমাক কি লাগিব পানী H2O তাৰ পিছত কি লাগিব আমাক সূৰ্যৰ পোহৰ বা সূৰ্যৰ ৰশ্মি লাগিব তাৰ পিছত আমাক লাগিব ক্লৰোফিল লাগিব কি লাগিব আমাক ক্লৰোফিল লাগিব সালোক সংশ্লেষণ বিক্ৰিয়াত কি লাগিব আমাক সূৰ্যৰ ৰশ্মি লাগে আৰু ক্লৰোফিল লাগে এইবিলাককে বিক্ৰিয়াত যদি আমি এক্সট্ৰাকে কিবা এটা দিব লাগে তাক আমি কি বুলি কওঁ অনুঘটক বুলি কওঁ অনুঘটক যিকোনো আমি কেতিয়াবা টেম্পাৰেচাৰ দিব লাগিব তাপ দিব লাগিব পাৰে কিছুমান বিক্ৰিয়াত এতিয়া চোৱা আমাৰ বিক্ৰিয়াজাত পদাৰ্থটো মোৰ ইয়াত লিখিবলৈ অসুবিধা হয় তলত লিখি দিছো এই কাৰণে তোমালোকে চাই লোৱা গ্লুকোজ উৎপন্ন হৈছে C6H12O6 আৰু ইয়াতে অক্সিজেন উৎপন্ন হৈছে O2 তাৰ পিছত আৰু কি উৎপন্ন হৈছে পানী উৎপন্ন হৈছে ইয়াতে মই CO2 টো ইয়াতে একুৱাছ দিয়া আছে AQ বুলি লিখা আছে একুৱাৰ মানে হৈছে আমাৰ জুলীয়া ইয়াতে মই লিখি থকা নাই এতিয়া মই সমতুল কৰি দেখাই দিম সমতুল কৰিবলৈ ইয়াতে চোৱা তোমালোকে প্ৰথমতে কাৰ্বনৰ সংখ্যা কেইটা আছে ইয়াতে এটা আছে ইয়াত কেইটা আছে 6টা আছে দেখাতে গম পালো আমি কাৰ্বনৰ সংখ্যা কিমান কৰিব লাগিব 6 কৰিব লাগিব কাৰণ আমাৰ ভৰনিত্যতা বিধি মতে কি আছিল পৰমাণু সংখ্যা ৰাসায়নিক বিক্ৰিয়া এটা বিক্ৰিয়ক আৰু বিক্ৰিয়জ পদাৰ্থ সেম হ'ব লাগিব ইয়াতে মই 6 লগালো 6 লগোৱাৰ লগে লগে কাৰ্বনৰ সংখ্যা কিমান হৈ গ'ল 6 আৰু অক্সিজেন কিমান হৈ গ'ল ইয়াতে বৰ্তমান এই 6টো আৰু এই 2টো পূৰণ হয় 6 দুগুণ কিমান হয় 12 হয় এতিয়া আৰু এটা আছে আমাৰ এক্সট্ৰাকে এতে বৰ্তমান আমাৰ ইয়াতে 7টা আছে এইফালে কেইটা আছে আমাৰ ইয়াতে আছে 6টা অক্সিজেন ইয়াতে আছে 2টা 8টা আৰু ইয়াতে আছে এটা মানে টোটাল 9টা আছে বিক্ৰিয়াজাত পদাৰ্থ এতিয়া আমি দুইফালে সমতুল কৰিব লাগিব এতিয়া দুইটালে সমতুল কৰিবলৈ হলে আমি কি কৰিম ইয়াতে এনেকুৱা সংখ্যা এটা দিব লাগিব যাতে দুফালে আমাৰ মিলাব পৰা সহজ হয় ইয়াতে যেহেতু 6 আছে 6 থাকিলে হয়তো 12ত মিলিব হয়তো 24 এনেকুৱা ধৰণৰ হ'ব লাগিব মানে তেতিয়ালে মই ইয়াতে 12 দিলো 12 দিয়াৰ লগে লগে কি হৈ গ'ল আমাৰ ইয়াত অক্সিজেন কেইটা হৈ গ'ল টোটাল ইয়াতে 12টা আছিল 6 দুগুণ 12 ইয়াত 12 হ'ল এইটো 12টো ইয়াতো লাগি যায় টোটাল 24টা হ'ল অক্সিজেন আমাৰ এইফালে বাওফালে এতিয়া আমাৰ ইফালে 24টা আমি অক্সিজেন কৰিব লাগিব ইয়াতে আমাৰ এটা 24টা অক্সিজেন কৰিবলৈ হলে আমি কি কৰিম ইয়াতে এতিয়া আমি কি লগাম ইয়াতে 6 লগালো এটা মই ইয়াতে 6 লগালে ইয়াতে কি হ'ব ইয়াতে 6 লগালে অক্সিজেনৰ সংখ্যা কি হৈ যাব মই লেখাত অকমান অসুবিধা হৈছিল সেইকাৰণে মই এইটো এনেকৈ লিখিছো ইয়াতে 6 এটা লগাই দিলো 6 লগাৰ লগে লগে ইয়াতে অক্সিজেনৰ সংখ্যা কিমান হৈ গ'ল 12 হৈ গ'ল 12 আৰু ইয়াতে 6 আছে এই 6টা আৰু ইয়াতে 12টা 18টা হ'ল আৰু কেইটা লাগে 24টা হ'বলৈ আৰু 6টা লাগে ইয়াতে আমি ইয়াতে লগাই দিম 6টো লগালে কি হৈ গ'ল আমাৰ অক্সিজেন ৰাইট হ্যান্ড সাইডতো কিমানটা হৈ গ'ল 24টা হৈ গ'ল আমাৰ অক্সিজেন সমতুল হৈ গ'ল এতিয়া আমাৰ হাইড্ৰোজেন সমতুল হৈ আছে না সেইটো চাম আমি এতিয়া হাইড্ৰোজেন কেইটা আছে আমাৰ 12টা 12 এই তলৰটো পূৰণ কৰি দিয়া কিমান হ'ব 24 হ'ব আমাৰ হাইড্ৰোজেনৰ সংখ্যা ইয়াত কেইটা আছে
বিক্রিয়কত বা বায়ুকক্ষত আমাৰ কেইটা আছে 24টা আছে ইয়াতে 24টা হাইড্ৰোজেন আছে না আমি এতিয়া চাব লাগিব ইয়াতে কেইটা আছে হাইড্ৰোজেন 12টা আছে তলত যি ৰাখব সেইটো পৰমাণু সংখ্যা হ'ব বা হাইড্ৰোজেন পৰমাণু সংখ্যা হয় ইয়াতে কিমানটা হ'ল 6 দুগুণ 12 হ'ল টোটাল কে 24টা আছে আমাৰ এতিয়া এইটো সমতুল হৈছে তোমালোকে এনেকে সমতুল কৰিব লাগিব সমীকৰণ বিলাক তোমালোকে চাই ল'ব লাগিব এনেকুৱা কি সমতুল কৰিবলৈ কেনেকুৱা নাম্বাৰ দিবা হয়তো আমি কেতিয়াবা লসাগু মেথডো ইউজ কৰিব পাৰো মই পিছলে আৰু এক্সাম্পল হয় বুজাই দিম তোমালোকক এতিয়া আমি কি কৰিলো ৰাসায়নিক বিক্ৰিয়া কি অকমান হলেতো তোমালোকে জ্ঞানটো পালা এতিয়া আমি কি কৰিম ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ আমাৰ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম তোমালোকে কিতাপত নৱম শ্ৰেণীটো পাইছা তোমালোকে মৌলৰ কথা মৌলৰ বিক্ৰিয়াত অণুবিলাক একেই থাকে পৰমাণুবিলাক বেলেগলৈ পৰিৱৰ্তিত নহয় ইয়াতে দিয়া আছে এইখিনি কথা তোমালোকে পঢ়ি লবা মানে আৰু নতুনকৈ যৌগ সৃষ্টি হলেও মানে কি হয় মৌলৰ পৰমাণু কি হয় বান্ধনীৰ মাজত ভাগ হ'ব পাৰে ইলেক্ট্ৰনৰ ভাগ বতৰা হ'ব পাৰে এনেকৈ নতুন পদাৰ্থ বা যৌগ উৎপন্ন হয় ইয়াতে আমাৰ প্ৰথম ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ সংযোজন বিক্ৰিয়া বিয়োজন বিক্ৰিয়া জাৰণ বিক্ৰিয়া বিজাৰণ বিক্ৰিয়া তাপজাৰণ বিক্ৰিয়া ৰেডক্স বিক্ৰিয়া বিভিন্ন ধৰণৰ বিক্ৰিয়া আছে আমি এতিয়া প্ৰথমতে কি বিক্ৰিয়াৰ কথা পঢ়িম সংযোজন বিক্ৰিয়ানো কি তোমালোকে জানানে সংযোজন বিক্ৰিয়া হৈছে আমাৰ ৰাসায়নিক বিক্ৰিয়া এটা হ'বলৈ কি কি বস্তু আমাৰ প্ৰয়োজন হয় কি বস্তু মানে মই বস্তু বুলিয়ে ক'লো কি লাগিব আমাক বিক্ৰিয়াজাত পদাৰ্থ লাগিব আৰু কি উৎপন্ন হয় বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ব আৰু বিক্ৰিয়ক লাগিব আমাৰ ৰাসায়নিক বিক্ৰিয়াত কি থাকে আমাৰ বিক্ৰিয়াজাত পদাৰ্থ থাকে বিক্ৰিয়ক থাকে কেতিয়াবা অনুঘটক থাকিব ইয়াতে আমাৰ দিয়া আছে সংযোজন বিক্ৰিয়া কাক বোলে দুই বা ততোধিক বিক্ৰিয়ক লৈ গৈ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰাকে কি বুলি ক'ব পাৰো সংযোজন বিক্ৰিয়া বুলি ক'ব পাৰো মানে ইয়াতে মানে বিক্ৰিয়ক কেইটা হ'ব দুটা লৈ গব মানে দুটা ধৰা হল মই এক্সাম্পল দিছো এটা এ এটা বিক্ৰিয়ক আৰু বি এটা বিক্ৰিয়ক ইয়াৰ দুটা লগ হৈ নতুন এটা বস্তু উৎপন্ন হ'ব মানে এটা পদাৰ্থ উৎপন্ন হ'ব এটা যৌগ উৎপন্ন হ'ব তাক আমি কি বুলি ক'ব পাৰো সংযোজন বিক্ৰিয়া বুলি ক'ব পাৰো ইয়াতে আমাৰ লিখা আছে যি বিক্ৰিয়া দুই বা এটা দুটা থাকিব নহয় তিনটা থাকিব পাৰে তোমালোকক মানে বিক্ৰিয়ক এটা দুটা থাকিব পাৰে বেছিকেও থাকিব পাৰে দুটা থাকিব তিনটা থাকিব কিন্তু মাত্ৰ এটাই পদাৰ্থ বা যৌগ বা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ব লাগিব ধৰা মই এইটো দি দিলো মানে এটা উৎপন্ন হ'ব যেটা লগ হলেও মানে এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ব তাক আমি কি বুলি ক'ব পাৰো সংযোজন বিক্ৰিয়া বুলি ক'ব পাৰো কিতাপত আছে যি বিক্ৰিয়া দুই বা ততোধিক বিক্ৰিয়ক লগ হৈ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে তাক আমি কি বুলি ক'ব পাৰো সংযোজন বিক্ৰিয়া বুলি ক'ব পাৰো মই এটা স্মল উদাহৰণ লৈছো সংযোজন বিক্ৰিয়াৰ আমাৰ এতিয়া ইয়াতে দিয়া আছে ইয়াৰটো আমি পিছত পঢ়িম এতিয়া ইয়াতে মই মেগনেছিয়াম আৰু অক্সিজেনৰ চোৱা তোমালোকে মেগনেছিয়াম যোগ অক্সিজেন কি উৎপন্ন হৈছে আমাৰ মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছে ইয়াতে মই এতিয়া মই ইয়াতে এইখিনিতো বুজি পাইছা তোমালোকে ইয়াতে মই মেগনেছিয়াম আৰু অক্সিজেন ললো এই বিক্ৰিয়াটোত যিটো বিক্ৰিয়া ললো ইয়াতে বিক্ৰিয়া কেইটা আছে ইয়াতে বিক্ৰিয়ক কেইটা লগ হৈ দুটা আছে বিক্ৰিয়াজাত পদাৰ্থ কেইটা উৎপন্ন হৈছে এটা উৎপন্ন হৈছে এনেকুৱা ধৰণৰ বিক্ৰিয়াবিলাকক কি বুলি কোৱা হ'ব সংযোজন বিক্ৰিয়া বুলি কোৱা যায় ইয়াতে তোমালোকে সমতুল কৰাটো চোৱা ইয়াতে অক্সিজেন কেইটা আছে আমাৰ বায়ুকক্ষত মানে বিক্ৰিয়ক দুটা আছে ইয়াতে কেইটা আছে এটা আছে এতিয়া সমতুল কৰিব লাগিব আমাৰ ভৰণীয়তা বিধি ইয়াতে দুটা আছে ইয়াতে দুই লগাই দিয়া অক্সিজেনৰ দুটা হৈ গ'ল আকৌ এটা কথা হ'ল নহয় আমাৰ এতিয়া মেগনেছিয়াম কেইটা হৈ গ'ল দুটা হৈ গ'ল মেগনেছিয়ামৰ পৰমাণু সেইকাৰণে আমি ইয়াতে এটা দুই লগাব লাগিব আমি এইটো কি কৰিলো এতিয়া সমতুল কৰিলো তোমালোকে সংযোজন বিক্ৰিয়াৰ এনেকে উদাহৰণ চাব লাগিব হয়তো তোমালোকৰ এমসিকিউত এক্সামত দি দিব পাৰে এইটো বিক্ৰিয়া কেইটামান দি দিব তোমালোকক কেইটামান বিক্ৰিয়া দি দিব সেই বিক্ৰিয়া কেইটা কি বিক্ৰিয়া প্ৰকাৰ কি সুধি দিব পাৰে সেইকাৰণে তোমালোকে সংযোজন বিক্ৰিয়াটো ভালকে মনোযোগ দি চাই লোৱা এতিয়া আমাৰ কিতাপত দিয়া আছে CO ক্যালসিয়াম অক্সাইড মানে পুৰা চূণ আৰু হাইড্ৰোজেন লৈ গৈ কি উৎপন্ন হৈছে ইথিল চূণ ক্যালসিয়াম হাইড্ৰ অক্সাইড উৎপন্ন হৈছে এতিয়া ইয়াতে লিখিছো সো নেক্সট উদাহৰণটো চোৱা আমাৰ এতিয়া চোৱা আমাৰ কি হৈছে আমাৰ ক্যালসিয়াম অক্সাইডৰ সংকেত কি হয় CO কে সংকেতটো তোমালোকে হয়তো সংকেত কেনেকৈ গঠন হয় এইবিলাকটো জানাই তোমালোকে মই এই সংকেত কেনেকৈ গঠন কৰে এইটো এক্সট্ৰা ভিডিও তোমালোকক পিছলৈ মই বুজাই দিম
এটা ক্লাস 9 তো তোমালোকৰ আছে কেনেকে সংকেত গঠন হয় তাৰ পিছত আমাৰ H2O আৰু এটি কি উৎপন্ন হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড ইয়াতে সিম্বল দিয়া আছে ক্যালসিয়াম অক্সাইডৰ আগত কি দিয়া আছে S দিয়া আছে S মানে গোটা পদাৰ্থ ইয়াতে এটো কি দিয়া আছে L দিয়া আছে L মানে এটো তৰল আৰু ইয়াতে মই তৰলত লুকুলে ইয়াতে লিখি দিছো aqua বুলি AQ মানে এটো জুলীয়া পদাৰ্থ ইয়াতে চোৱা এটা ইয়াতে এইটো এটা বিক্ৰিয়ক এইটো এটা বিক্ৰিয়ক কেইটা আছে এই দুটো অকমান ইয়াতে দিয়া গল ইয়াতে দুটা বিক্ৰিয়ক লগ হৈ কেইটা উৎপন্ন হৈছে এটা উৎপন্ন হৈছে এটো কি বুলি কব পাৰা তোমালোকে সংযোজন বিক্ৰিয়া বুলি কব পাৰা তোমালোকে সংযোজন বিক্ৰিয়া কি বুজি পালা সংযোজন বিক্ৰিয়া দুটা বা ততোধিক বিক্ৰিয়াজাত দুটা বা ততোধিক বিক্ৰিয়ক লগ হৈ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় এইটো আমাৰ কি উৎপন্ন হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড বুলি কব পাৰা বা শিথিলিত চূণ বুলি কব পাৰা এই শিথিলিত চূণ বা ক্যালসিয়াম হাইড্ৰক্সাইডত কি কৰিব ব্যৱহাৰ কৰা হয় বেৰত ৰং খানিবলৈ ব্যৱহাৰ কৰা হয় বুজি পাইছা এই বেৰত ৰং খনা 3 দিন মান পিছত কি হয় আমাৰ বেৰত এটা চিকমিকনিৰ সৃষ্টি হয় বা প্ৰলেপৰ সৃষ্টি হয় মানে অলপ চিকমিকনিটো বেছিকে হয় এই চিকমিকনিটো কি হৰ কাৰণে হয় তোমালোকে জানা নে আমাৰ যেতিয়া শিথিলিত চূণৰ দ্ৰৱক মানে পানীৰ লগত মিক্স কৰি যেতিয়া কি কৰা হয় বেৰত ৰং খানিবলৈ ব্যৱহাৰ কৰা হয় ৰং দিয়াৰ পিছত কি হয় বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইডৰ সৈতে লাহে লাহে বিক্ৰিয়া কৰিব মানে আমি তোমালোকে যেতিয়া ধৰা হল ঘৰৰ তোমালোকে চূণৰ ৰং দিছা চূণ বুলিয়ে কৈছো আমি বা শিথিলিত চূণ দ্ৰৱটো আমি পানীৰ লগত মিক্স কৰি ক্যালসিয়াম হাইড্ৰক্সাইড আমি বেৰত ৰং দিলো ৰং দিয়া 3 দিন পিছত বেছিকে বগা হয় আৰু চিকমিকনি এটাৰ সৃষ্টি হয় বা প্ৰলেপ এটাৰ সৃষ্টি হয় কি হয় যেতিয়া বায়ুত কাৰ্বন ডাই অক্সাইডৰ লগত ক্যালসিয়াম হাইড্ৰক্সাইডে বিক্ৰিয়া কৰিব তেতিয়া এটা প্ৰলেপৰ সৃষ্টি কৰিব এই প্ৰলেপটোৰ নাম হৈছে ক্যালসিয়াম কাৰ্বনেট এই ক্যালসিয়াম কাৰ্বনেটৰ কাৰণে কি হয় বেৰখন ধুনিয়া এটা চিকমিকনিৰ সৃষ্টি হয় চাবা এতিয়া মই বিক্ৰিয়া হয় বুজাই দিছো তোমালোকক ক্যালসিয়াম হাইড্ৰক্সাইড বা শিথিলিত চূণ কি হল লগত বিক্ৰিয়া কৰিব আমাৰ বায়ুত থকা কাৰ্বন ডাই অক্সাইডৰ লগত কি কৰিব বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব ইয়াতে ক্যালসিয়াম কাৰ্বনেট আৰু পানী উৎপন্ন কৰিব মই পানীটো কোৱা নাছিলো পানীটো ইয়াতে আছে এই বিক্ৰিয়া কৰি প্ৰথম কি উৎপন্ন কৰিব বিক্ৰিয়াজাত পদাৰ্থ ক্যালসিয়াম কাৰ্বনেট উৎপন্ন কৰিব আৰু পানী উৎপন্ন কৰিব ইয়াতে ভৌতিক একুয়া এইকেইটা দিয়া আছে মই আৰু ইয়াতে দিয়া না লিখি দিম তোমালোকে কিতাপত নিজে চাই লবা বুজি পাবা মইতো এটো বুজাই দিছো তোমালোকক এই যেতিয়া ক্যালসিয়াম হাইড্ৰক্সাইড বা শিথিলিত চূণৰ দ্ৰৱক আমি বেৰত ৰং খানো তেতিয়া কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰে ইহত দুটা বিক্ৰিয়া কৰে মানে এই দুটা বিক্ৰিয়া হয় বিক্ৰিয়া কৰি কি উৎপন্ন কৰে ক্যালসিয়াম কাৰ্বনেট উৎপন্ন কৰে আৰু এটা প্ৰলেপৰ সৃষ্টি কৰে সেই কাৰণে আমাৰ বেৰবোলাক কি হয় ৰং দিয়াৰ পিছত চূণ বা শিথিলিত চূণৰ ৰং দিয়াৰ পিছত কি হয় এটা চিকমিকনিৰ সৃষ্টি হয় বগা কালাৰৰ এনেদৰে তোমালোকৰ ইয়াৰ পৰা হয়তো কেতিয়াবা এটিএমসি কি হ'ব পাৰে সংকেত কৰি দিব পাৰে ক্যালসিয়াম কাৰ্বনেটৰ সংকেত কি হয় এনেকেও দিব পাৰে এটা ড্ৰপ যাক বেৰত ৰং কৰিবলৈ ব্যৱহাৰ কৰা হয় যেতিয়া ই কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰে তেতিয়া ক্যালসিয়াম কাৰ্বনেট উৎপন্ন কৰে ড্ৰপটোৰ নাম কি হ'ব তেতিয়া তুমি ক্যালসিয়াম হাইড্ৰক্সাইড বা শিথিলিত চূণৰ ড্ৰপ বুলি ক'ব লাগিব তোমালোকৰ এমসিকিউ হয়তো এনেকুৱা কোৱেশ্চন কৰি দিব পাৰে আৰু পানী উৎপন্ন কৰে এইটো মনত ৰাখিবা ইয়াতে পানী উৎপন্ন হৈছে পানীটোৰ মনত ৰাখিব লাগিব এইখিনি কথা এতিয়ালৈকে আমি আলোচনা কৰিলো এতিয়া আন কিছুমান আমি সংযোজন বিক্ৰিয়াৰ বিষয় চাম ইয়াতে আমি কয়লাৰ দহন কৰিলে কি উৎপন্ন হ'ব কয়লা দহন কৰিলে আমি কি উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড ইয়াতে দুটা বিক্ৰিয়ক লগ হৈ কি উৎপন্ন হৈছে এটা আহিছে ইয়াতে হেতু এটা আমাৰ কি হ'ব সংযোজন বিক্ৰিয়াৰ উদাহৰণ হ'ব যেতিয়া পানী উৎপন্ন হয় পানী কি হয় উৎপন্ন হয় হাইড্ৰজেন আৰু অক্সিজেন লগ হৈ কেনে পানী উৎপন্ন ইয়াতে বিক্ৰিয়াটো দিয়া আছে এটো লিখি চাই লও তোমালোকে মই বাৰু ইয়াতে লিখি দিছো এটা চোৱা এতিয়া পানী হাইড্ৰজেন আছে তাৰ পিছত অক্সিজেন আছে তাৰ পিছত লগ হৈ কি উৎপন্ন হৈছে পানী উৎপন্ন হৈছে ইয়াতে এতিয়া পানীৰ এটা বস্তু উৎপন্ন হৈছে মানে এটা বিক্ৰিয়াজাত পদাৰ্থ কেইটা হৈছে আমাৰ এটা এইও এটা কি হ'ব সংযোজন বিক্ৰিয়াৰে উদাহৰণ হ'ব ই কি হ'ব সংযোজন বিক্ৰিয়া হ'ব
এই বিক্রিয়াটো কি হ'ব সংযোজন বিক্রিয়া হ'ব এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বিক্ৰিয়া আছে যিবিলাক সংযোজন বিক্ৰিয়া হয় আৰু এনেকৈ তোমালোকে বিভিন্ন ধৰণৰ উদাহৰণ ল'ব পাৰা এই দুটা ইয়াত দিয়া আছে কয়লাৰ দহনটো এটা সংযোজন বিক্ৰিয়া হ'ব কয়লাত কি হ'ব কাৰ্বন আৰু অক্সিজেন লগ হ'ব কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় এতিয়া ইয়াতে আমাৰ সংযোজন বিক্ৰিয়া কাক বোলে এইটো এটা ডেফিনেশনটো দিয়া আছে যেতিয়া দুটা বা ততোধিক পদাৰ্থ বা মৌল বা যৌগ লগ হৈ মাত্ৰ এটা বিক্ৰিয়াজাত পদাৰ্থ গঠন কৰে তেতিয়া সেই বিক্ৰিয়াটোক আমি কি বুলি ক'ব পাৰো সংযোজন বিক্ৰিয়া বুলি কয় এইখিনি তোমালোকে ধুনীয়াকৈ পেজ নম্বৰ 6 যাব চাগে 6ত আছে পেজ নম্বৰ পেজ নম্বৰটো 7 হয় পেজ নম্বৰটো ইয়াতে দিয়া আছে তোমালোকে ধুনীয়াকৈ এইখিনি কথা ধুনীয়াকৈ লিখি লবা সংযোজন বিক্ৰিয়া কাক বোলে তাৰপিছত উদাহৰণ এইটো দিব পাৰা তাৰপিছত এইটো দিব পাৰা নহয়তো তোমাৰ আমাৰ উদাহৰণ এইটো দিব পাৰা তোমালোকে এইটো দিব পাৰা হয়তো মেগনেছিয়াম আৰু অক্সিজেনৰ বিক্ৰিয়াটো তোমালোকে দিব পাৰা সংযোজন বিক্ৰিয়াৰ উদাহৰণ সংযোজন বিক্ৰিয়াৰ বিষয়ে তোমালোকে হয়তো ভালদৰে বুজিলা আৰু তোমালোকে নিজে অকমান ঘৰত ষ্টাডি কৰিলে ধুনীয়াকৈ বুজিব পাই এইখিনি কথা এতিয়া আমি কি পঢ়িম তাপপৰ্জী ৰাসায়নিক বিক্ৰিয়াৰ বিষয়ে পঢ়িম তাপপৰ্জী বিক্ৰিয়া কি হয় আমি যেনেকৈ সংযোজন বিক্ৰিয়া পঢ়িলো তাপপৰ্জী বিক্ৰিয়া বেলেগ নহয় যিবিলাক বিক্ৰিয়াত নতুন পদাৰ্থ উৎপন্ন হোৱাৰ উপৰি কি উৎপন্ন হ'ব বিক্ৰিয়াজাত পদাৰ্থৰ লগতে তাপ শক্তি বা তাপ উৎপন্ন হ'ব ধৰা হ'ল এনেকুৱা বিক্ৰিয়াটো আমাৰ ইয়াতে দিয়া আছে উদাহৰণ কেইটামান প্ৰাকৃতিক গেছৰ দহন কৰিলে মানে পুৰিলে কি হয় প্ৰাকৃতিক গেছ যদি জ্বলাই দিও তেতিয়া তাপ প্ৰচুৰ পৰিমাণে তাপ শক্তি উৎপন্ন হয় সেই বিক্ৰিয়াটো কি হ'ব আমাৰ তাপপৰ্জী বিক্ৰিয়া হ'ব ইয়াতে আছে মিথেন আছে মিথেনক দহন কৰিলে আমি অক্সিজেন আছে দহন কৰাৰ পিছত এইটো কাৰ্বন ডাই অক্সাইড হিট আৰু তাপ শক্তি উৎপন্ন হয় সেইটো এটা আমাৰ কি হ'ব তাপপৰ্জী বিক্ৰিয়াৰ উদাহৰণ হ'ব ঠিক তেনেদৰে আমাৰ কি হয় আমাৰ দৈনন্দিন জীৱনত জীয়াই থাকিবলৈ আমাক কি লাগে শক্তি লাগে আমি খোৱা খাদ্য বস্তুবোৰ কি হয় কিহৰ অনুলৈ ভাঙি যায় আমি যিবিলাক খাওঁ ভাত হওক যিবিলাক খাদ্য বস্তু খাওঁ সেইবিলাক সদায় কি হয় গ্লুকোজৰ অনুলৈ ভাঙি যায় আৰু গ্লুকোজৰ অনুৱে যেতিয়া আমাৰ কোষত যাব সেইবিলাক গ্লুকোজৰ অক্সিজেনৰ লগত আৰু পানীৰ লগত বিক্ৰিয়া হ'ব তেতিয়া চোৱা এইটো আমাৰ গ্লুকোজ আছে এতিয়া আছে আমাৰ গ্লুকোজ C6H12O6 তাৰপিছত অক্সিজেন আছে আমাৰ তাৰপিছত কি আছে আমাৰ হাইড্ৰোজেন পানী আছে এতিয়া আমাৰ কি উৎপন্ন হ'ব এতিয়া আমাৰ কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব তাৰপিছত আমাৰ কি উৎপন্ন হ'ব পানী উৎপন্ন হ'ব আৰু কি উৎপন্ন হ'ব শক্তি বা তাপ শক্তি হৈছে এই গ্লুকোজ অণু অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড আৰু পানীৰ লগত বিক্ৰিয়া কৰি ইয়াত বিক্ৰিয়াজাত পদাৰ্থ তিনটা আছে ইয়াতে কি উৎপন্ন হৈছে কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি যিখিনি আমাৰ দেহত লাগে আমাৰ অক্সিজেনৰ সৈতে লগ হৈ কি হয় আমাৰ দেহত শক্তি যোগান ধৰে সেই কাৰণে আমি পানী খাই থাকিব লাগে আমাৰ যে টোপনি লাগে সেই কাৰণে লাগে আমাৰ দেহত পানীৰ পৰিমাণ কমিলে শক্তিৰ পৰিমাণো কমি যায় তেতিয়া আমাৰ টোপনি লাগিব ইয়াতে কি উৎপন্ন হৈছে শক্তি উৎপন্ন হৈছে এইটো এটা গ্লুকোজ অক্সিজেন আৰু হাইড্ৰোজেন লগ হৈ আমাৰ কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি এটা কিহৰ উদাহৰণ হ'ব কি বিক্ৰিয়াৰ উদাহৰণ হ'ব তাপপৰ্জী বিক্ৰিয়াৰ উদাহৰণ হ'ব তাপপৰ্জী বিক্ৰিয়াটোৰ উদাহৰণ হ'ব ইয়াতে আছে তোমালোকে পঢ়ি চাবা ধুনীয়াকৈ হজম প্ৰক্ৰিয়াত আমাৰ খাদ্য হজম প্ৰক্ৰিয়াত বস্তুৰ সৰল পদাৰ্থলৈ ভাঙি যায় উদাহৰণ স্বৰূপে আমাৰ কি আছে চাউল আলু ৰুটি কাৰ্বহাইড্ৰেট থাকে এইবিলাক কাৰ্বহাইড্ৰেটবোৰ গ্লুকোজ অণুলৈ ভাঙে আমাৰ যিবিলাক খাওঁ আমাৰ কি হ'লে ভাঙিব গ্লুকোজ অণুলৈ এই গ্লুকোজ বিলাক কি হ'ব আমাৰ কোষত যাব কোষত গৈ কি হ'ব অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰিব আৰু তাৰ পিছত কি উৎপন্ন হ'ব শক্তি এই শক্তিখিনি আমাৰ দেহক লাগে এই প্ৰক্ৰিয়াটোৰ বিষয়ে তোমালোকে জীৱবিজ্ঞানত ভালদৰে পাবা ইয়াতে আৰু এটা আছে ইয়াতে কি হয় বনস্পতি দ্ৰব্যৰ পচন সাৰলৈ পৰিৱৰ্তন হোৱাটো এটা কি হয় তাপপৰ্জী বিক্ৰিয়া হয় এইখিনি কথা তোমালোকে জানিবা তাপপৰ্জী বিক্ৰিয়াত কি উৎপন্ন হ'ব তাপ শক্তি বা শক্তি উৎপন্ন হ'ব এইটো কথা মনত ৰাখিব লাগিব আৰু ইয়াতে দিয়া আছে কাক বোলে এইখিনি ধুনীয়াকৈ চাই ল'বা পেজ নম্বৰ আমাৰ 7ত চাই ল'বা যিবোৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয় সেইবিলাকক তাপপৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা এই উদাহৰণ আছে ইয়াতে তাপ উৎপন্ন হ'ব প্ৰাকৃতিক গেছক দহন কৰিলে তাৰপিছত আমাৰ এইটো বিক্ৰিয়াটো হ'ব এই বিক্ৰিয়াটো আমাৰ দেহৰ হজম প্ৰক্ৰিয়া এইটো এটা হ'ব
শ্বসন বিক্রিয়াটো এটা তাপপৰজী বিক্ৰিয়া এইটো আমাৰ শ্বসন বিক্ৰিয়া হয় শ্বসন বিক্ৰিয়াটো কি হয় আমাৰ তাপপৰজী বিক্ৰিয়া হয় আৰু আমাৰ বনস্পতি দ্ৰব্য পচন সাৰলৈ পৰিৱৰ্তন কৰাটো আমাৰ কি হ'ব এটা তাপপৰজী বিক্ৰিয়া হ'ব এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আছে য'ত আমাৰ তাপপৰজী বিক্ৰিয়া উদাহৰণ পাবা আৰু তোমালোকে নিজে অকমান ভালদৰে পঢ়িবা ভালদৰে ধুনিয়াকৈ বুজি পাবা আৰু ডেফিনেশন বিলাক কাক বোলে এইবিলাক কিতাপত ধুনিয়াকৈ দিয়া আছে ডাইৰেক্ট কিতাপখন মেইন বুকখন পঢ়িলে তোমালোকে কাক বোলে কেনেকৈ হয় এইবিলাক ধুনিয়াকৈ জানিব পাৰিবা এতিয়া আমি কি পঢ়িম বিয়োজন বিক্ৰিয়া এই বিয়োজন বিক্ৰিয়াটো কি হয় সংযোজন বিক্ৰিয়া কি আছিল দুটা বিক্ৰিয়ক লগ হৈ কি হৈছিল আমাৰ এটা হৈছিল কিন্তু বিয়োজন বিক্ৰিয়া তাৰ উল্টা হ'ব মানে চোৱা আমাৰ সংযোজন বিক্ৰিয়াত কি হৈছিল দুটা লগ হৈ এটা আহিছিল এতিয়া চোৱা মই প্ৰথম মই লিখিলো সংযোজন বিক্ৰিয়াটো লিখিলো a + b মানে দুটা মৌল বা যৌগ ললো বিক্ৰিয়ক এটা CH উৎপন্ন হৈছে কিন্তু বিয়োজন বিক্ৰিয়া এটা আমাৰ কি হয় সংযোজন বিক্রিয়া হয় এটা আমি পড়ি আইছো এটা আমার সংযোজন বিক্রিয়া কিন্তু এতিয়া সব বিয়োজন বিক্রিয়াত সংযোজন বিক্রিয়াৰ উল্টাত হয় মানে তাত এটা বিক্রিয়কৰ পৰা বহুকেইটা বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হ'ব পাৰে সো ধৰা হল এটা আমি বিক্রিয়ক ধৰিলো a ইয়াৰ পৰা বিভিন্ন ধৰণৰ পদাৰ্থ উৎপন্ন হয় b উৎপন্ন হ'ব পাৰে c উৎপন্ন হ'ব পাৰে d উৎপন্ন হ'ব পাৰে সো এই এটাৰ পৰা এইটো এটা বিক্রিয়ক এইটো এটা কি হয় আমাৰ বিক্রিয়ক হয় ইয়াৰ পৰা কেইটা বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হৈছে তিনিটা দুটা হ'ব পাৰে তিনটা হ'ব পাৰে বা ততোধিক হ'ব পাৰে এনে ধৰণৰ বিক্রিয়াক আমি কি বিক্রিয়া বুলি কোৱা হয় সংযোজন বিক্রিয়া বুলি কোৱা হয় কাক বোলে এটো লিখিব পাৰা তোমালোকে যি বিক্রিয়াত এটা বিক্রিয়কৰ পৰা দুটা বা ততোধিক বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হয় যি ৰাসায়নিক বিক্রিয়া তেনে ৰাসায়নিক বিক্রিয়া বিলাক আমি কি বুলি কোৱা পাৰো সংযোজন বিক্রিয়া এই উদাহৰণ দিয়া আছে ফেৰাছ সালফেট আমি ফেৰাছ সালফেটক যদি আমি তাপ দিও তেতিয়া কি হ'ব ফেৰিক অক্সাইড উৎপন্ন হ'ব তো অক্সিজেন আৰু SO3 উৎপন্ন হ'ব এই ধুনিয়াকৈ চাই ললে হ'ব তোমালোকে এতিয়া তোমালোকে সংযোজন বিক্রিয়াটো বুজি পালা বিয়োজন বিক্রিয়া বুজি পালা এতিয়া কোৱেশ্চন আহিব পাৰে কেতিয়াবা সংযোজন বিক্রিয়া কিয় বিয়োজন বিক্রিয়াৰ বিপৰীত বিক্রিয়া বুলি কোৱা হয় এই তোমালোকক মই বুজালো কাৰণ সংযোজন বিক্রিয়াত কি আছিল দুটা লগে এটা হয় আকৌ বিয়োজন বিক্রিয়াত কি আছিল এটা বিক্রিয়কৰ পৰা দুই বা ততোধিক বিক্রিয়াজাত পদাৰ্থলৈ হেৰি হয় মানে পৰিৱৰ্তন হয় এতিয়া আমাক এটা কাৰ্যকলাপ দিছে মই বিয়োজন বিক্রিয়াটো এটা কাৰ্যকলাপত কি দিছে এটা হুকান উত্তোলনৰ ললি লব দিছে তাত 2 গ্ৰাম মান কি বঢ়াব দিছে আমাৰ ফেৰাছ সালফেটৰ স্ফটিক চেনিৰ দৰে হয় ইয়াতে চিত্ৰত চাই লোৱা তোমালোকে তাৰ পিছত তাতে কি কৰিব লাগিব আমি বাৰ্ণাৰত তাপ নলিটো গৰম কৰিব লাগিব নলিটো গৰম কৰিলে এনে ফেৰাছ সালফেটৰ ৰং কেনেকুৱা হয় সেউজীয়া বৰণ হয় ফেৰাছ সালফেটৰ বৰণ সেউজীয়া যেতিয়া তাপ দিবা তোমালোকে পুৰা পুৰা গন্ধ দেখিবলৈ পাব ইয়াতে দিয়া আছে বিক্ৰিয়াটো ফেৰাছ সালফেট তাপ দিছা তোমালোকে চিত্ৰত তাপ দিছে তাৰ পিছত তাপ দিয়াৰ পিছত ফেৰিক অক্সাইড উৎপন্ন হ'ব তাৰ পিছত সালফাৰ ডাই অক্সাইড উৎপন্ন হ'ব তাৰ পিছত সালফাৰ ট্ৰাই অক্সাইড উৎপন্ন হ'ব আৰু লাহে লাহে ৰংটো পৰিৱৰ্তন হ'ব আৰু তোমালোকে এটা পুৰাৰ দৰে গোন্ধ পাবা ইয়াতে চোৱাচোন এতিয়া ইয়াতে চোৱা ফেৰাছ সালফেটক তাপ দিয়াৰ পিছত কি হৈছে তাৰ পিছত আমরা তা কি দিলো তাপ দিলো তাপ দিয়াৰ পিছত কি উৎপন্ন হৈছে ফেৰিক অক্সাইড উৎপন্ন হৈছে তাৰ পিছত কি উৎপন্ন হৈছে সালফাৰ ডাই অক্সাইড উৎপন্ন হৈছে তাৰ পিছত কি উৎপন্ন হৈছে সালফাৰ ডাই 3 লেখা গল এটো 2 হয় তারপর সালফার ট্রাই অক্সাইড উৎপন্ন হৈছে ইয়াতে কি দেখিলা তোমালোকে যেতিয়া তোমালোকে পৰীক্ষা নলটো গৰম কৰিলা ফেৰাছ সালফেটৰ স্ফটিক লৈ গৰম কৰাৰ পিছত কি দেখিলা তোমালোকে ফেৰিক অক্সাইডলৈ পৰিৱৰ্তন হ'ব তাৰ পিছত কি উৎপন্ন হ'ব ফেৰিক অক্সাইড উৎপন্ন হ'ব তাৰ পিছত সালফাৰ ডাই অক্সাইড উৎপন্ন হ'ব আৰু সালফাৰ ট্রাই অক্সাইড ইয়াতে কি দেখিলা এটা বিক্ৰিয়ক কেইটা আছিল ইয়াতে এটা আছিল এটাৰ পৰা বিক্ৰিয়াজাত পদাৰ্থ কেইটা উৎপন্ন হৈছে ইয়াতে আমাৰ এইটো এটা এইটো গ্যাস হয় এই দুটা তিনিটা উৎপন্ন হৈছে মানে ই কি বিক্রিয়া হয় বিয়োজন বিক্রিয়া হয় আৰু ফেৰাছ সালফেটৰ বৰণ কেনেকুৱা হয় সেউজীয়া বৰণৰ হয়
এইটো মনত ৰাখিবা ফেৰাছ সালফেটৰ বৰণ কি হয় সেউজীয়া বৰণৰ হয় এনেদৰে বিভিন্ন ধৰণৰ উদাহৰণৰ সহায়ত তোমালোকে বিয়োজন বিক্ৰিয়া কি হয় তাৰ বিষয়ে জানিব পাৰা ইয়াতে আৰু এটা আমাৰ দিয়া আছে তাপৰ দ্বাৰা তাপ দিলে আমি শিথিল চূণ বা ক্যালসিয়াম কাৰ্বনেটক কি তাপ দিলে কি হয় পুৰা চূণ আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় ইয়াতেও দেখিছানে তোমালোকে ইয়াতে চূণশিলটোক যেতিয়া তাপ দিবা তেতিয়াও দুটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে ক্যালসিয়াম অক্সাইডক চূণ বা পুৰা চূণ বুলি কোৱা হয় পুৰা চূণৰ সংকেত কি আহিব পাৰে তেতিয়া ক্যালসিয়াম কাৰ্বনেটটো লিখি দিবা তাও ক্যালসিয়াম অক্সাইড লিখি দিবা ক্যালসিয়াম কাৰ্বনেট নহয় ক্যালসিয়াম অক্সাইড লিখি দিবা তোমালোকে পুৰা চূণৰ সংকেত বুলি কোৱা হয় আহিব পাৰে তোমালোকৰ ইয়াতে এইটো একে কথা আহিছে আমাৰ ক্যালসিয়াম কাৰ্বনেট CaCO3 এইটো আমাৰ ক্যালসিয়াম কাৰ্বনেট হয় তাৰ পিছত আমাৰ কি হৈছে আমি তাপ দিব লাগিব বিয়োজন বিক্ৰিয়াত তাপ দিবই লাগে বেছি ভাগতে তাপ দিবই লাগিব তাপ দিয়াৰ পিছত কি উৎপন্ন হৈছে ক্যালসিয়াম অক্সাইড উৎপন্ন হৈছে তাৰ পিছত আমাৰ কি উৎপন্ন হৈছে কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে এইটো কি হয় আমাৰ ক্যালসিয়াম অক্সাইড এইটো পুৰা চূণ হয় এইটো সংকেতটো সুধি থাকে আমাৰ এইটো ক্যালসিয়াম কাৰ্বনেট হয় চূণশিল বুলি কোৱা হয় যাক আমি চূণশিলৰ সংকেতটো সুধি দিব পাৰে বা ক্যালসিয়াম কাৰ্বনেটৰ সংকেত কি হয় সুধি দিব পাৰে এতিয়া এইবিলাক যিবিলাক মই বিক্ৰিয়া তোমালোকক বুজালো ইয়াতে কিহৰ প্ৰয়োজন হৈছে বিক্ৰিয়াটো হ'বলৈ হলে তাপৰ প্ৰয়োজন হৈছে এই বিক্ৰিয়াবিলাকক আমি কি বুলি ক'ব পাৰো যিবিলাক বিয়োজন বিক্ৰিয়াত তাপৰ প্ৰয়োজন হয় সেইবিলাক বিক্ৰিয়াত আমি কি বুলি ক'ব পাৰো তাপীয় বিয়োজন বিক্ৰিয়া বুলি ক'ব পাৰো আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলো